দুটা মন্দিৰৰ মা কালীৰ মূৰ্তিখন ভাঙি দিলে। সেই গাঁৱত মানে সেই হিন্দুসকলে থাকে বেছি, কিন্তু আশে পাশে হয়তো বেলেগ কিবা থাকিব পাৰে। কিন্তু সেই মন্দিৰখন ভাঙাৰ কাৰণে কি হ'ল, একটা পৰিৱেশ কেনেকুৱা একটা বেয়া ধৰণৰ আহি যায়। সেইকাৰণে সেইটো মানে যিয়ে কৰিছে তেখেতৰ দোষী মানে কঠোৰ শাস্তি দিব লাগে। ঘনাপাৰা গাঁৱৰ দুটা ইষ্ট আৰু ৱেষ্টত দুটামান কালী মন্দিৰৰ মাৰ মূৰ্তিৰ মুখ মানে ভাঙচুৰ কৰিছে। দুটাকৈ মন্দিৰতে একে ৰাতিতে কৰিলে, তো এইটো এটা চিন্তাৰ বিষয়। কাৰণ ক'বলৈ গ'লে এতিয়া দেখো মংগলদৈ কি বহুত কেইটা মন্দিৰত হৈছে। তো আমাৰ এইটো যিয়ে নকৰোঁ কিয় কালপিতজনক ধৰিব লাগে, অতি সোনকালে কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে।